যে বিজেপিৰ যেটো ন্যায় যাত্ৰা তাত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী মন্ত্ৰী সাংসদ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীলৈকে অংশগ্ৰহণ কৰি যিবিলাক কথা কৈছে এতিয়া আৰু মই ভাবো যে ন্যায় যাত্ৰা কৰিবলৈ বাকি থাকিল SIT আৰু CID এটা তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ বাকি আছে তাতকে বেলেগ ক'বলগীয়া একো নাই আচৰিত হৈছো মই এইটোৱেই যে পীযুষ হাজৰিকাই জয়ন্ত মল্ল বৰুৱাই বা পবিত্ৰ মাৰ্ঘেৰিটাহঁতে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ৱা এটো মই কানে ঠিকে শুনিছো নে মই নিজকে সুধি চাইছো যেতিয়া মই তেওঁলোকৰ মুখত এনে ধৰণৰ বাক্য দেখিছো এটো কি বাক্য কৈছে তেওঁলোকে সৰকাৰ কোনে চলাইছে সৰকাৰ কাৰ আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি সৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে এটো তাৰো সঁচা কথা ক'বলৈ গলে মানে বহুৱালিৰো এটা সীমা থকা উচিত মই তেনেকৈ কম আৰু বাৰম্বাৰ এটো কথা আমি কৈ আহিছো যে জুবিনক লৈ কোনো ৰাজনীতি কৰিব নালাগে কি বিজেপি কি কংগ্ৰেছ কি অজাপ কি ৰাইজৰ দল কোনো এটা ৰাজনৈতিক দলে আসলতে জুবিনক ৰাজনীতিলৈ টানি আনিব নালাগে আৰু যিসকলে জুবিনক ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ আহিলা বুলি ভাবি লৈছে বা আহিলা কৰিব বিচাৰিছে তেওঁলোকে মনত ৰখা উচিত কিন্তু যে জুবিনৰ আত্মাই তেওঁলোকক নিস্তাৰ নিদিব যিজন মানুহে ৰাজনীতিৰ পৰা সদায় নিজক নিলগত ৰাখিছিল পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল সেই মানুহজনক লৈ পেলাই যিসকলে জঘন্য ৰাজনীতি কৰিব বিচাৰিছে সেই মানুহক জুবিনৰ আত্মাই কেতিয়াও ৰেহাই নিদিয়ে এটো আপোনালোকে জানি ল'ব কংগ্ৰেছে যদি জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰে অজাপই যদি বিচাৰে ৰাইজৰ দলে যদি বিচাৰে বা বিজেপিয়ে যদি বিচাৰিছে তেতিয়া হলে ইয়াৰ ফল কিন্তু অতি বেয়া হ'ব ভুগিবই মৃত জুবিন জীবিত জুবিনতকৈ এতিয়া কোটি গুণে শক্তিশালী আৰু বেছি প্ৰভাৱশালী তেওঁলোকে এই কথাটো মনত ৰখা উচিত মই ভাবো চাওক ন্যায়টো এনেকুৱা বস্তু নহয় যে হঠাতে দি দিয়া বস্তু মই নিজেও জাস্টিস ফৰ জুবিন মই নিজেও কৈ আছো কিন্তু লগতে মই এটো আশা কৰো যে তদন্ত প্ৰক্ৰিয়াটো যেহেতু শেষ হোৱা নাই আমি তদন্ত প্ৰক্ৰিয়াটোলে অন্তত ৰোৱা উচিত কিন্তু মই একটা সময় এই কথাটো কম যে তদন্ত প্ৰক্ৰিয়াটো যি ধৰণে স্বচ্ছ নিকা আৰু কোনো সন্দেহৰ আৱৰ্তত নোহোৱাকৈ নুসুমুৱাকৈ যি গতিত আগবাঢ়িব লাগিছিল মানুহৰ তাত এতিয়া সন্দেহ হৈছে মোৰো তাত সন্দেহ হৈছে এই কাৰণে যে তদন্ত প্ৰক্ৰিয়া চলি থাকোতে কিছুমান কথা ৰাজহুৱা হৈ আছে মুখ্যমন্ত্ৰী কিছুমান কথা অকৰ্তৃত্বশীলভাৱে কৈ আছে আৰে যদি সেইখিনি কথা মুখ্যমন্ত্ৰী আগতীয়াকৈ গমেই পাইছে তেতিয়াহ'লে তদন্ত প্ৰক্ৰিয়াটো কি গতিত চলি আছে মানুহে ভবাৰ দৰে তাৰমানে মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা হৈ আছে নেকি তদন্তকাৰী বিষয়াসকল তেওঁ স্ক্ৰিপ্ট ৰেডি নেকি তেওঁ কেনেকৈ ক'ব পাৰিছে ভিসা ৰিপৰ্টৰ কথা তেওঁ কেনেকৈ ক'ব পাৰিছে যে চাৰ্জশ্বিটত এনেকুৱা কিছু কথা থাকিব যিবিলাক অসমৰ মানুহে গ্ৰহণ কৰিবলৈ টান পাব চাৰ্জশ্বিট প্ৰস্তুত হোৱাই নাই তেওঁ কেনেকৈ চাৰ্জশ্বিটৰ কথা আগতীয়াকৈ কৈ দিব পাৰিলে সেইকাৰণে মানুহৰ কিছুমান কথাত সন্দেহ হৈছে মই ভাবো সেইবিলাকৰ কাৰণেই এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ প্ৰতি মানুহৰ কিছু প্ৰশ্নৰ উদয় হৈছে যেটো হ'ব নালাগিছিল তথাপিও মই কম যে আমি অকনমান ধৈৰ্য ধৰাটো উচিত আমি বাট চোৱাটো উচিত আৰু যদি খচাকৈ SIT আমাক তদন্ত উচিত ন্যায় নিদিয়ে তেতিয়াহ'লেতো মই ভাবো যে অসমৰ মানুহে ইতিমধ্যে যি ন্যায় দিব লাগে যেটো জাস্টিস জুবিনক দিব লাগে হেতু দিবৰ কাৰণে অসমৰ মানুহ সাজু আৰু হেতুৱে হ'ব আৰু মুখ্যমন্ত্ৰীটো কৈ থৈছে যে SIT তদন্তত যদি অসমৰ মানুহ সুখী নহয় তেতিয়াহ'লে তেওঁ CBI তদন্ত দিম বুলি কৈ থৈছে দেখা যাওক কেতিয়া কিন্তু এটো ঠিক যে যিমানে পলম কৰি গৈ থাকিব হিমানে কিন্তু ন্যায়টো অলপ সুদূৰ পৰাহত হ'ব হেতুৱে দুৰ্ভাগ্যজনক ধন্যবাদ